এডিআৰিৰ ৰিজাল্ট কেতিয়া আহিব এতিয়া বৰ্তমান যেহেতু অসম পুলিচৰ কনষ্টেবল ড্ৰাইভাৰসকলৰ এক্সাম হ'বলৈ গৈ আছে আৰু লগতে আপোনালোকৰ যেহেতু ডিএমইৰ এক্সাম হ'বলৈ গৈ আছিল 9 তাৰিখে কিন্তু সেই ডেটটো পষ্টপন কৰি পিছুৱাই দিয়া হৈছে এইবোৰ কথা সকলো আলোচনা কৰিম এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো গতিকে ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট কৰি নাচাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু কালি পৰহি আপোনালোকৰ বহুতৰে লাইফটো চেঞ্জ হ'বলৈ গৈ আছে যেহেতু 7 মাৰ্চৰ দিনাখন আপোনালোকৰ এডিআৰিৰ ফলাফল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল দিয়াৰ ঘোষণাৰ কথা কোৱা হৈছে 7 তাৰিখে দিব আপোনালোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফলখিনি আৰু তাৰ লগতে যিসকল ড্ৰাইভাৰৰ পোষ্ট আছিলে সেইখিনিৰো লিষ্ট আহিব যিসকলে ভাল হ'ব সেইসকলে ড্ৰাইভিং টেষ্টৰ কাৰণে এতিয়া বৰ্তমান সাজু থাকক সেইদিনাখন কিন্তু একচুৱেলি ড্ৰাইভাৰসকলৰ লিংকটো এক্টিভ হৈছিলে লগালগ আকৌ বন্ধ হৈ গৈছে গতিকে ভিডিঅ'বোৰ আপোনালোকে শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে প্ৰতিটো কথা আপোনালোকে গম পাই থাকিব মই যেহেতু আগৰ ভিডিঅ'ত মই আপলোড দিছিলোঁ ডিএমইৰ নন টেকনিকেল পোষ্টখিনিৰ এক্সাম কেতিয়া হ'ব বুলি কিন্তু সেই সময়ত আপোনালোকৰ এক্সাম ডেটটো দিছিলে 9 মাৰ্চ 2025ত এক্সাম হোৱা কথা আছিল বা সিহঁতে অলৰেডি মেনশ্যন কৰি দিছিল কিন্তু এতিয়া সেই ডেটটো সলনি কৰি দিয়া হৈ গ'ল সেই ডেটটো এতিয়া এক্সাম হ'ব 30 মাৰ্চ 2025ত অৰ্থাৎ আজি হৈছে 4 তাৰিখ আৰু 25-26 ডেজ আছে আপোনালোকৰ 30 তাৰিখে অনুষ্ঠিত হ'ব ডিএমইৰ নন টেকনিকেল এক্সামখিনি পোষ্টৰ আৰু যিসকল কেণ্ডিডেট এবি ইউবি কনষ্টেবল ড্ৰাইভাৰ ডিছপেন্স ৰাইডাৰ হেণ্ডিমেন এইসকলৰ পোষ্ট আছিলে এই আজি 4 তাৰিখ আজি আপোনালোকৰ আজিৰ পৰা আপোনালোকৰ ড্ৰাইভাৰ ডিছপেন্স ৰাইডাৰ হেণ্ডিমেন মেছেঞ্জাৰ এইসকলৰ আজিৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব 4 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব 9 তাৰিখৰ আগতে আপোনালোকে ডাউনলোড কৰি ল'ব আপোনালোকৰ ড্ৰাইভাৰ স্কিল টেষ্ট হ'বলৈ গৈ 10 তাৰিখৰ পৰা আপোনালোকৰ মাণ্ডাকাটাত কামাণ্ডো হেডকোৱাৰ্টাৰত আপোনালোকৰ স্কিল টেষ্টটো হ'বলৈ গৈ আছে ইয়াতে টোটেল পোষ্ট আছিলে 654টা পোষ্ট তাৰ কাৰণে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকা আৰু এতিয়া চাওক মই আপোনালোকক দুটামান কথা কওঁ যেহেতু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কি আপোনালোকৰ ড্ৰাইভাৰসকলৰ কাৰণে এতিয়া বহুতখিনি ইম্পৰ্টেণ্ট আপলোড কৰিম মই যেহেতু মোৰ লগৰ তাত অলৰেডি আছে মাণ্ডাকাটাত মই আপোনালোকক সহায় হওক বুলি কৈ কিনে ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ এতিয়া কনষ্টেবল ড্ৰাইভাৰসকলে এতিয়া বৰ্তমান মাণ্ডাকাটাত আপোনালোকক কি গাড়ী চলাব দিয়া হ'ব প্ৰচেছিংবোৰ কেনেকুৱা ধৰণৰ হ'ব সেইবোৰ সকলো মই আপডেট দিম এই মোৰ ভিডিঅ'ত আপলোড কৰিম আজি কালিৰ ভিতৰতে যেহেতু 2023ত যেহেতু আপোনালোকে জানে ফৰেষ্ট বেটেলিয়ন আসাম পুলিচৰ আণ্ডাৰত বহুতখিনি ড্ৰাইভাৰ পোষ্ট আছিলে সেই ড্ৰাইভাৰ পোষ্টত বহুতখিনি মোৰ লগৰে ড্ৰাইভাৰ পোষ্টত ভৰ্তি হৈছে যেহেতু আগৰ বাৰু মাণ্ডাকাটাতে হৈছিলে মাণ্ডাকাটাতে ভৰ্তি হৈছে সিহঁতে এতিয়া বৰ্তমান কেইজনমান মাণ্ডাকাটাতে ডিউটি আছে মই সিহঁতৰ লগত কণ্টেক্ট কৰিব বিচাৰি আছোঁ বৰ্তমান মই কণ্টেক্ট সিহঁতৰ লগত কৰিব পৰা নাই এতিয়ালৈকে অলৰেডি মই সিহঁতৰ লগত কণ্টেক্ট কৰি আপোনালোকক মই ভিডিঅ'বোৰ আপলোড দিম আপোনালোকৰ সেইসকলে কেই ধৰণে চাকৰিটো পাইছিলে কি প্ৰচেছিঙত কাম চলিছিলে সকলোবোৰ আপোনালোকৰ আইডিয়া দিব মোৰ এই চেনেলতে মই আপোনালোকক ভিডিঅ'বোৰ সকলো আপডেট দি থাকিম আপোনালোকৰ ড্ৰাইভাৰসকলৰ কাৰণেও আপোনালোকৰ যাতে সহায় হয় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই ৰাখিব তেতিয়াহে আপোনালোকে নটিফিকেশ্যনটো পাই থাকিব ঠিক আছে আৰু প্ৰচেছিংখিনি কেনেকুৱা ধৰণৰ হ'ব মই সকলো আপডেট দিম আপোনালোকক আৰু লগতে ড্ৰাইভাৰসকলে বহুতখিনি ফেইল কৰে স্কিল টেষ্টত যাই কিনে আগৰ বাৰো বহুত ফেইল কৰিছে কাৰণ কিয় কিছুমানে গাড়ী চলাব জানাৰ পিছতো ইয়াত কিছুমান নিয়ম থাকে গাড়ী চলোৱাৰ বা বহুতে নাজানে যাতে তাতে যাই কিনে স্কিল টেষ্টত বেয়া কৰে এতিয়া আপোনালোকক এক্সাম্পল এতিয়া গাড়ী এখন চলাব দিলে ডাইৰেক্ট যাই উঠিলে নহয় তাত বহুতখিনি বস্তু চেকিং কৰি ল'ব লাগে কি চেকিং কৰিব লাগে কি চাব লাগে কেনেধৰণে চলাব লাগে সেইবোৰ কথা মই সকলো মই সিহঁতৰ লগত ডিছকাছ কৰিম আপোনালোকৰ লগত মই সাক্ষাৎ কৰাই কিনে সিহঁতৰ লগত মই ভিডিঅ' কলিং কথা পাতি আপোনালোকক ডাইৰেক্টলি দেখাম যাতে তোমালোকে পাছ কৰিব পাৰা আৰু কি ধৰণত পাইছিলে সিহঁতে কেনেকুৱা প্ৰচেছিঙত কাম চলি আছিলে বা চলিব এতিয়া যেহেতু সিহঁতে অলৰেডি তাত আছে মাণ্ডাকাটাতে আছে কেইজনমান মই সিহঁতৰ লগত কণ্টেক্ট কৰি আছোঁ আপোনালোকৰ গাড়ী কি চলাব দিয়া হ'ব এইবোৰ সকলো প্ৰচেছিং আপোনালোকে পাই থাকিব বহুত ইম্পৰ্টেণ্ট কথাবিলাক আপোনালোকে পাই থাকিব মই বাৰে সেইকাৰণে কওঁ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিবা কাৰণ কিয় মই সদায় ইম্পৰ্টেণ্ট কথাবোৰে আপলোড
যিহেতু 2023 বহুতখিনি পোষ্টত ওলা যেতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট হৈছিলে বহুত কেণ্ডিডেটে বেয়া কৰিছে স্কিল টেষ্টত গাড়ী চলাবলৈ জানে সিহঁতে জানিলেও কি কিছুমান নিয়মবোৰ ফ'ল' কৰিব নাজানে নিয়মবোৰ নাজানে ডাইৰেক্টলি যায় তাত যদি উঠি যদি গাড়ীখন চলাই দিয়ে ডাইৰেক্টলি আপোনালোকক ডিছকুৱালিফাইডে কৰি দিয়া হয় বহুতখিনি পইণ্ট থাকে ক'ত কিমান পইণ্ট থাকে আপোনালোকক মই গোটেইখিনি ডিটেইলছত জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি ইমানতে সমাপ্ত কৰিছোঁ বাই বাই সকলোকে ভালকৈ এতিয়া প্ৰিপেৰেশ্যন কৰি থকা গাড়ী কি গাড়ী তাত আছে এতিয়া কি গাড়ী প্ৰস্তুত কৰিছে সিহঁতে মই এইখিনি আপোনালোকক জনাই দিম বাৰু কেইদিনমান পিছতে বা কেইদিনমান পিছত মানে সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰিলে মই জনাই দিম যোৱাকালি মই কল কৰি আছিলোঁ সিহঁতক ৰিচিভ কৰিছে যদিও ভালদৰে কথা পাতিব পৰা নাই আৰু আজি বা কালিৰ ভিতৰতে মই সম্পূৰ্ণ কনফাৰ্মখিনি ল'ম কি গাড়ী আছে তাত মান্দাকাটাত বৰ্তমান কি চলাব দিয়া হ'ব আপোনালোকক বাই বাই গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰা আপোনালোকে ভালকৈ অলপ প্ৰিপেৰেশ্যন কৰা ওচৰে পাঁচৰে গাড়ী আছে যদি এইবিলাক অলপ চলাই থাকা যাতে হাতবোৰ পূৰা যিহেতু বহি থাকে বহুত দিন গাড়ী নচলালে অলপ চলাবলৈ ট্ৰাই কৰি থাকা সকলো আপডেট পাই থাকিবা বাই বাই সকলোকে ইমানতে সামৰিছোঁ ভিডিঅ'টো থেংক ইউ